নমস্কাৰ সকলোকে স্বাগতম জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টি আগন্তুক হ'ব লগা গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে সম্ভাৱ্য এখন প্ৰশ্ন কাকত তাৰে প্ৰথম পাৰ্টটো আজি ভিডিঅ'টিত আমি আৰম্ভ কৰিম আৰু আপোনালোকৰ বাবে এনে ধৰণৰ কেইবাখনো প্ৰশ্ন কাকত প্ৰস্তুত কৰি আনিছোঁ। তাৰে প্ৰথমখন প্ৰশ্ন কাকত আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, কেতিয়া অসমৰ কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল তাৰে 4টা অপশ্যন আছে। আপোনালোকে প্ৰথমতে নিজেই শুদ্ধ অপশ্যনটো বাছিব পাৰে। ইয়াত দিয়া আটাইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, 1974। পিছৰ প্ৰশ্নটো আছে, পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? একেদৰে 4টা অপশ্যনৰ ভিতৰত আপোনালোকে এটা সিলেক্ট কৰক, তাৰপিছত নিজে শুদ্ধ অশুদ্ধটো চাব পাৰিব। পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰত অৱস্থিত, অপশ্যন এ। পিছৰ প্ৰশ্নটো আছে, সোণশিলৰ মুখ্য ভাণ্ডাৰ দেশ আৰু দেশ জিলাত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সোৱণশিৰি। নেক্সট কুৱেশ্যন, ৰিংগিত ইজ এ কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি? ৰিংগিতটো কোনখন ৰাষ্ট্ৰৰ কাৰেঞ্চি হয়? ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মালয়েছিয়া। নেক্সট কুৱেশ্যন আছে, ডেভিড স্কটৰ প্ৰশাসনত জনাৰ্দন বৰবৰুৱাৰ ভূমিকা কি আছিল? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, ৰাজহ বিভাগৰ মুৰব্বী। পিছৰ প্ৰশ্নটো, কোন চনত অসম প্ৰদেশ শ্বিলঙত ৰাজধানী লৈ সুকীয়া প্ৰদেশ হিচাপে প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1874। নেক্সট কুৱেশ্যন, 1874 চনৰ ছেপ্টেম্বৰ মাহত কোনখন জিলা বংগৰ পৰা পৃথক হৈ মুখ্য আয়ুক্তৰ প্ৰদেশত সংযোজন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চিলেট। নেক্সট কুৱেশ্যন, পূব বংগ আৰু অসমৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? 1905 to 1912। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ছাৰ বি ফালাৰ। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্থা গঠন হৈছিল? অপশ্যন চি, ডিচেম্বৰ 25, 1916। 1916 চনৰ 25 ডিচেম্বৰ। পিছৰ প্ৰশ্নটো আছে, ভাৰতত একক নাগৰিকত্বৰ ধাৰণাটো গ্ৰহণ কৰা হয় ক'ৰ পৰা? মানে ইয়াত 4খন ৰাষ্ট্ৰৰ নাম দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইংলেণ্ড। নেক্সট কুৱেশ্যন, আকবৰৰ দ্বিতীয় ৰাজধানী কোনখন আছিল? দিল্লী, আগ্ৰা, ফাটেহপুৰ চিক্ৰী, পাটনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফাটেহপুৰ চিক্ৰী। নেক্সট কুৱেশ্যন, কোনখন অসমীয়া বুৰঞ্জীত প্ৰাচীন অসমৰ শাসকসকলৰ বংশাৱলীৰ তথ্য পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হৰগৌৰী সংবাদ। তাৰ পিছৰ প্ৰশ্নটো আছে, নিম্নলিখিত কোনটোক অসমৰ জালিয়ানৱালাবাগ গণহত্যা বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পথৰুঘাট ৰণ। তাৰ পিছৰ প্ৰশ্নটো আছে,
ভাৰতৰ ৰাষ্ট্ৰপতিক নিজৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে কোনে অপসাৰণ কৰিব পাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ নে সংসদ নে লোকসভা নে প্ৰধানমন্ত্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাৰ্লিয়ামেণ্ট বা সংসদ তাৰ পিছৰ প্ৰশ্নটো আছে ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হ'ল ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল এটো সকলোৱে জানেই অপশ্যন বি 6 বছৰ নেক্সট কোৱেশ্চন 63 সংখ্যক সংশোধনীৰ দ্বাৰা পঞ্চায়তসমূহক নিযুক্তি দিবলগীয়া কাম-কাজসমূহৰ বিষয়ে সংবিধানৰ কোনটো সূচীত উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 11th শিডিউল তাৰ পিছৰ প্ৰশ্ন আছে তলৰ কোনটো সংবিধানে নিশ্চয়তা প্ৰদান কৰা নাই সমাবেশৰ স্বাধীনতা বাসস্থানৰ স্বাধীনতা ধৰ্মগত স্বাধীনতা আৰু সংগঠনৰ স্বাধীনতা ইয়াৰে কোনটো আমাৰ সংবিধানে নিশ্চয়তা দিয়া নাই ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি ধৰ্মগত স্বাধীনতাৰ সংবিধানে নিশ্চয়তা দিয়া নাই নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনখন সংশোধনী আইনে পঞ্চায়তী ৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা দিছিল ইয়াৰে 71 সংখ্যক বা 72 73 বা 74 সংখ্যক ইয়াৰে কোনখন সংশোধনী আইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 73 সংখ্যক সংশোধনী আইন তাৰ পিছৰ প্ৰশ্নটো আছে আকবৰনামা কোনে লিখিছিল আকবৰনামা লিখিছিল অপশ্যন সি আবুল ফজল নেক্সট কোৱেশ্চন 1498 চনত খেন শাসক নীলাম্বৰক কোনে পৰাজিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আলাউদ্দিন হুছেইন শাহ